কোনো এটা জাতিৰ ক্ৰমবিকাশ আৰম্ভণি তথা অতীতৰ গৌৰৱ পুনৰুদ্ধাৰৰ বাবে ইতিহাস জনাটো অতি প্ৰয়োজনীয়। ইয়াৰ বুকুতে কোনো এক জাতিৰ সভ্যতা সংস্কৃতি অনুপম কাহিনী বিপুল সমাৱেশ ঘটে। ই জাতিৰ দাপোন স্বৰূপ। ইয়ে আমাক জাতি সভ্যতা সংস্কৃতি আৰু মানৱ জীৱনৰ ক্ৰমবিৱৰ্তনৰ এক জীৱন্ত কাহিনী দাঙি ধৰে। ইয়াৰ ফলতে আমি আমাৰ অতীতক দেখিবলৈ পাওঁ, বৰ্তমানক চিনিব পাৰোঁ আৰু ভৱিষ্যতৰ পথৰ সন্ধান পাওঁ। আমি লাভ কৰা ইতিহাসৰ তথ্যবোৰ সদায় সমলৰ ওপৰত নিৰ্ভৰশীল। সমলৰ অবিহনে ইতিহাস ৰচনা হ'ব নোৱাৰে। মধ্যযুগৰ অসমৰ ৰাজনৈতিক ভৌগোলিক তথ্যৰ কিছু ধাৰণা পাবৰ বাবে বুৰঞ্জী তথা ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সমল হৈছে বাখৰ বেঙেনা বৃক্ষ। প্ৰায় 600-700 বছৰীয়া পুৰণি বুলি ধাৰণা কৰি অহা এই বৃক্ষজোপা বৰ্তমানো বুৰঞ্জী এক সমল হিচাপে পৰিগণিত হৈ অহাৰ উপৰিও পৰ্যটন ক্ষেত্ৰখনলৈ এক সুকীয়া পৰিচয় কঢ়িয়াই আনিছে। বাখৰ বেঙেনা বৃক্ষ, যাৰ নামেই এক সুকীয়া পৰিচয়, য'ত ইয়াৰ নামানুসৰিয়ে অঞ্চলটোৰ নামো বাখৰ বেঙেনা হৈছে। ইতিহাস প্ৰসিদ্ধ তথা আহোম ৰাজ্যৰ এক উল্লেখযোগ্য ৰাজধানী বকতাত অৱস্থিত এই বাখৰ বেঙেনা বৃক্ষজোপা বৰ্তমান সময়ত বহু শিক্ষাৰ্থীৰ লগতে গৱেষকসকলৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শিৱসাগৰ জিলা বকতা অঞ্চলত অৱস্থিত এই ঐতিহাসিক বাখৰ বেঙেনা বৃক্ষৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত আমি কিছুমান দিশত ইয়াৰ গুৰুত্বতা অনুভৱ কৰোঁ। এই ক্ষেত্ৰত আমি দেখোঁ যে সমাজত প্ৰচলিত ধাৰণাবোৰৰ সত্যতা কিমান, ইতিহাসৰ এক সমল হিচাপে বৃক্ষজোপাক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা আমাৰ প্ৰয়োজন আছে। পৰ্যটনৰ ক্ষেত্ৰ হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগত গৌৰৱোজ্জ্বল ইতিহাস তথা পৰিচয় দাঙি ধৰি এক সুকীয়া পৰিচয় লাভ কৰাটো ইয়াৰ অঞ্চলবাসীৰ লগতে জিলাখন আৰু ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। দেশৰ এক সম্পদ হিচাপে ইয়াক দাঙি ধৰি ইয়াৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ বাবে চৰকাৰ, সমাজৰ প্ৰতিজন ব্যক্তিৰ মাজত সজাগতা সৃষ্টি কৰা বৰ্তমান সময়ত প্ৰয়োজন আহি পৰিছে। নহ'লে ইয়াৰ অমনোযোগিতাৰ বাবে দেশে হয়তো এদিন এক ঐতিহাসিক সম্পদ হেৰুৱাব লাগিব। শিৱসাগৰ নগৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰৈ বকতা মৌজাৰ জবলাটিং আৰু দিহিঙীয়া গাঁৱৰ মাজত অৱস্থিত এই বৃক্ষজোপাৰ পূবফালে আছে নেমুগুৰি আৰু জবলাটিং, পশ্চিম ফালে আছে বেতবাৰী চুক, মাখোৱাবাৰী আৰু চুহুং-মুহুং দিহিঙীয়া গাঁও। বৃক্ষজোপাৰ উত্তৰে খামুন গাঁও আৰু বকতিয়াল চুক অৱস্থিত। দক্ষিণে চাংমাইবাৰী, গড়কোক চেতিয়া গাঁও অৱস্থিত। এই বৃক্ষজোপাৰ পৰ্যবেক্ষণৰ বাবে আমি শিৱসাগৰ বেতবাৰী দিচাং দলং হৈ নেমুগুৰি পথত চেপন সোণপুৰা পথ নতুবা ডিমৈ দিৰৈ পথেদি আহিব পাৰোঁ। ঐতিহাসিক বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনাক লৈ ইয়াৰ চুবুৰীয়া লোকসকলৰ মাজত কিছুমান বিশ্বাস প্ৰচলিত হৈ অহা দেখা যায়। তেওঁলোকৰ মতে এই গছজোপাৰ বয়স আনুমানিক 600ৰ পৰা 800 বছৰৰ ভিতৰত। তেওঁলোকে বিশ্বাস কৰে যে বাখৰ বেঙেনা কাষেৰে যি ধনেখনা জান বৈ গৈছে তাৰো এক ৰহস্য আছে। এই জানটোৱে এখন সোণৰ নাও গৈ দিৰৈ নৈত পৰিছিল আৰু তেতিয়াৰ পৰাই এই ধনেখনা জান উৎপত্তি হয়। নাওখনত সোণৰ মুদ্ৰা গৈছিল বাবে এই জানটোৰ নাম ধনেখনা ৰখা হয়, অৰ্থাৎ ধনেখন্দা। তেওঁলোকৰ মতে এই গছজোপাৰ পৃথিৱীৰ অন্য কোনো ঠাইত পোৱা নাযায়। ঐতিহাসিক বাখৰ বেঙেনা বৃক্ষজোপা কেনেদৰে ইয়াত উৎপত্তি হ'ল, অৰ্থাৎ কোনে ইয়াক ৰোপণ কৰিছিল সেই সম্পৰ্কত বিভিন্নজনৰ মাজত মতভেদ দেখিবলৈ পোৱা যায়। একাংশৰ মতে এই বৃক্ষজোপা ৰোপণ কৰিছিল বৰাহী ৰজা মহামাণিক্যই। অন্য একাংশৰ মতে চুতীয়া ৰজাই ৰাজ্যৰ সীমা দি এই বৃক্ষজোপা ৰোপণ কৰিছিল আৰু প্ৰতিজ্ঞা কৰিছিল চুতীয়া ৰাজ্য থাকে মানে এই বৃক্ষজোপা থাকিব। অন্য হাতেদি আন এক তথ্য মতে এই বৃক্ষজোপা আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত বাণফেৰা বা বাণফ্ৰাই বংশৰ চিকন হৰিহৰৰ দেউতাক নাওবৈচা ফুকনৰ বসতি বাঁহৰ বা মাটি সীমা আছিল বুলি ধৰা হয়। এই বৃক্ষজোপাৰ বিষয়ে পোনপ্ৰথমবাৰৰ বাবে মানুহৰ মাজলৈ আনিছিল প্ৰয়াত বুৰঞ্জীবিদ হেম বুঢ়াগোহাঁই। তেওঁ লেছেৰি বুটলা বুৰঞ্জীত এই বৃক্ষজোপাৰ কথা উল্লেখ কৰিছিল।
ইয়াৰ প্ৰায় 24 বছৰ পিছত বাখৰ বেঙেনা হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ক্ষীৰোদ গগৈদেৱে ইয়াৰ ওপৰত এখন সৰু পুস্তিকা উলিয়াইছিল। ইয়াৰ উপৰিও নবীন বুঢ়াগোহাঁইদেৱে ইয়াৰ ওপৰত অধ্যয়ন কৰি শিৱসাগৰ নামৰ এখন গ্ৰন্থত ইয়াৰ বিষয়ে উল্লেখ কৰিছে। বৈজ্ঞানিক নাম ৰেনডিয়া ইউলিজিনছা নামেৰে জনাজাত এই বাখৰ বেঙেনা বৃক্ষজোপা শিৱসাগৰ জিলা থাওৰা সমষ্টি অন্তৰ্গত বকতা অঞ্চলত অৱস্থিত। চেপন নেমুগুৰি, সোণপুৰা নঙলামৰা, বেতবাৰী খামুন, ডিমু আঠাবাৰী খামুন, পাটহাকু নেমুগুৰি, লাকুৱা ধিতাই পুখুৰী নঙলামৰা আদি পথেৰে এই বাখৰ বেঙেনালৈ আহিব পাৰি। এই বৃক্ষজোপাক কেন্দ্ৰ কৰিয়েই বাখৰ বেঙেনা হাইস্কুল, বাখৰ বেঙেনা মধ্য ইংৰাজী বিদ্যালয়, বাখৰ বেঙেনা পঞ্চায়ত আৰু বাখৰ বেঙেনা কেন্দ্ৰীয় নামঘৰ ইত্যাদি গঢ় লৈ উঠিছে। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল বাৰু? যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।